এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। স্বাধীনতা দিৱসৰ দিনাই নগাঁৱত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। নগাঁৱৰ উপহিহাটৰ তামুলীটোপ মধ্য ইংৰাজী বিদ্যালয়ৰ দৃশ্য এয়া। উত্তোলন কৰাৰ কিছু সময়ৰ পিছতে মাটিত পৰিল পতাকা। ঘণ্টাৰ পিছত ঘণ্টা ৰাষ্ট্ৰীয় পতাকা পৰি ৰ'ল মাটিত। প্ৰধান শিক্ষকৰ চৰম গাফিলতিৰ বাবে অপমানিত হ'ল ৰাষ্ট্ৰীয় পতাকা। কেইবা ঘণ্টা ধৰি পতাকাখন মাটিত পৰি থাকিল। স্থানীয় ৰাইজে গম পোৱাৰ পিছতে গা লৰিল বিদ্যালয় কৰ্তৃপক্ষৰ। ৰাইজৰ প্ৰতিক্ৰিয়াৰ পিছতে পুনৰ অৰ্ধ উলংগ শৰীৰে উত্তোলন কৰিলে পতাকাখন। প্ৰতিক্ৰিয়া হোৱাৰ পিছতো ওলাই নাহিল প্ৰধান শিক্ষক। ঘটনাক লৈ সমগ্ৰ নগাঁৱত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আপোনাৰ নাম কি? আপুনি কি হয় স্কুলত? ফ'ৰ্থ গ্ৰেড। জাতীয় পতাকাখন মাটিত পৰি আছিলে, আপুনি কেনেকুৱা অৱস্থাত দেখা পালে? মাটিতে পাইছো। মাটিতে কেনেকে পৰিলে? এইটো যেটো বস্তু বন্ধা সেইটো গধুৰ বস্তু বান ছিঙি পেলাই পৰি গৈছে। গধুৰ মানে কি জাতীয় পতাকা গধুৰ আছিল নেকি? নাই। কোনটো গধুৰ আছিল? এইটো ব্লুটো। হা 5টো গধুৰ আছিল। ছিঙিছে কেনেকে? যেহেতু জাতীয় পতাকাখন ওপৰত ওলমি আছে, আপুনি আহি পাই কেনেকুৱা অৱস্থাত পালে? পৰি আছে। ক'ত পৰি আছে? মাটিত। কেতিয়া পালে আপুনি? মই ঘৰৰ পৰা আহিছো, আহি পেলাই পাইছো। আনুমানিক কেই বজাত পালে? সময়টো কিমান আছিল? কেইটা বজাত আহি আপুনি উঠালে ইয়াত? কেইটা বজাত? 1:30 বজাত। এই স্কুলখনৰ নাম কি? তামিলনাডু মধ্য ইংৰাজী বিদ্যালয়। মাটিত যে পৰি আছে, প্ৰধান শিক্ষকক বস্তুটো জনাইছিলে নাই? মই আহি পেলাই আপুনি আহি পিছত উঠাইছে? হয়। জাতীয় পতাকা আকৌ উঠাইছে? কোনটো স্কুল হয়? তামিলনাডু মধ্য ইংৰাজী বিদ্যালয়। আপুনি কি হয় স্কুলত? ফ'ৰ্থ গ্ৰেড। হয়। কি হৈছিলে? নমস্কাৰ সাংবাদিক বন্ধুসকল, ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত জেউমাৰী ক্লাষ্টাৰৰ তামুলীটোপ মধ্য ইংৰাজী বিদ্যালয়ত আজি স্বাধীনতা দিৱস উপলক্ষে আজি যিটো 15 আগষ্টৰ দিন, এতিয়া প্ৰায় 1:30মান বাজিছে। আমি মছজিদত আহিছোঁ নামাজ পঢ়িবৰ কাৰণে। নামাজ পঢ়ি আহি চালোঁ যে যিটো পতাকাটো মাটিত পৰি আছে আৰু মাটিত পৰা দেখি ফ'ৰ্থ আহি দৌৰি আহি পতাকাটো আকৌ উঠালে। এনেকুৱা ধৰণৰ আজি এটা দুৰ্ভাগ্যজনক ঘটনা আজি তামুলীটোপ হ'বলৈ পালে। এইটো আমি আমাৰ তামুলীটোপ গাঁৱৰ হৈ ৰাইজৰ হৈ একেবাৰে নিন্দা জনাইছো যে প্ৰধান শিক্ষকৰ এনেকুৱা বিৰুদ্ধে যে এনেকুৱা ঘটনাটো আজি তামুলীটোপ হ'বলৈ পালে, এইটো আমি নিন্দা জনাইছো তামুলীটোপ। আৰু এনেকুৱা ঘটনা কিয় হ'ল, এই প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে এটা উচিত তদন্ত হ'ব লাগে আৰু প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে উঠাবলৈ ক'ত পৰি আছিলে? এইটো মাটিত পৰি আছিলে, একদম মাটিত পৰি আছিলে জাতীয় পতাকাটো। আমাৰ সাংবাদিক দেখি পেলাই আহি ফ'ৰ্থ গ্ৰেডজনে আহি দৌৰি আহি পতাকাটো আকৌ উঠালে। কাৰ গাফিলতিৰ বাবে? এইটো আমি প্ৰধান শিক্ষকৰ গাফিলতিৰ কাৰণে আজি এনেকুৱা ঘটনা হ'বলৈ পালে। প্ৰধান শিক্ষক আব্দুল ৱাহাব আৰু তেখেতে নিজ মতালিকৈ চব কামখিনি কৰে। এনে গম পাইছো যিটো যে আজি কোনো ৰাইজৰ গাঁৱৰ কোনো ৰাইজকো মাতা নাই, SMC কাকো মাতা নাই, নিজ মতলবী এনেকুৱা কামটো কৰিছে। আৰু এনেকুৱা কামটো কৰাৰ কাৰণে আমাৰ এটা দুৰ্ভাগ্যজনক ঘটনা তামুলীটোপ হ'বলৈ পালে। এইটো আমি একেবাৰে আমাৰ গাঁৱৰ হৈ আমি একেবাৰে নিন্দা জনাইছো এনেকুৱা যে ঘটনাটো আজি হ'বলৈ পালে। আৰু ইয়াত মানে গেটটো চাৰিওফালে ভেৰ আছে, গেটটো তলা লগোৱা আছে, ভিতৰত এনেকুৱা ঘটনা হ'ল। আমি নামাজত আহিছিলো, অহাৰ পিছত এনেকুৱা চালো যে এইখন ঘটনা এনেকুৱা হৈ আছে, মাটিত পৰি আছে এনেকুৱা ঘটনাটো। কি ক'ব এতিয়া? এইটো আমি এতিয়া প্ৰশাসনক আমি এটা উচিত তদন্ত দিবলৈ আমি বিচাৰিছো আৰু এটা এই প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে আমি এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে প্ৰশাসনক আমি দাবী জনাইছো। আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এনেকুৱা এটা ঘটনা যে হ'বলৈ পালে, এইটো আমি এটা উচিত বিচাৰ আমি আমাৰ ৰাইজৰ হৈ আমি এটা বিচাৰ হ'ব লাগে আৰু শিক্ষকজনৰ বিৰুদ্ধে এটা উচিত তদন্ত হ'ব লাগে। এনেকুৱা ঘটনা হ'ল স্বাধীনতা দিৱসৰ দিনা এনেকুৱা এটা জাতীয় পতাকা মাটিত পৰি থাকে, এনেকুৱা ঘটনাটো এনেকুৱা হ'বলৈ পালে প্ৰায় এতিয়া 1:30মান বাজিছে। 1:30 বজাত এনেকুৱা ঘটনাটো হ'বলৈ পালে আমি ৰাইজে চাইছো, ৰাইজ গুচি গ'ল এতিয়া কৰি।